সমাগত স্বাধীনতা দিৱসৰ উপলক্ষে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰস্তুতি সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিখন জিলাই ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লালকিল্লাত পতাকা উত্তোলন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে য'ত উপস্থিত থাকিব দেশৰ বিভিন্ন গুণী জ্ঞানী ব্যক্তিৰ লগতে স্বাধীনতা আন্দোলনত জপিয়াই পৰা সেইসকল শ্বহীদৰ পৰিয়াল যিসকল শ্বহীদৰ পৰিয়ালে প্ৰতিটো সময়তে দেশৰ হকে কাম কৰি আহিছিল আৰু লগতে বৰ্তমানে সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই অহা সমাজৰ বিভিন্ন ক্ষেত্ৰত জিলিকি থকা সেই ব্যক্তিসকল আৰু তাৰে ভিতৰত প্ৰতিমা কোঁৱৰ বৰ্তমান মোৰ সৈতে উপস্থিত আছে। তেখেতৰ ঘৰ হৈছে মৰিগাঁও নেলিত আৰু তেখেতে সমাজলৈ বিভিন্ন অৱদান আগবঢ়াই আহিছে। প্ৰায় ৩০০ গৰাকী মহিলাক তেখেতে স্বাৱলম্বিতাৰ বাট দেখুৱাইছে, যাৰ বাবে তেখেতে এইবাৰ স্বাধীনতা দিৱসত নিমন্ত্ৰণ লাভ কৰিছে। মই ND24 দৰ্শকসকলক দেখাইছো এয়া হৈছে তেখেত, গতিকে মই তেখেতৰ পৰা জানিব বিচাৰিম গতিকে কেনেকুৱা অনুভৱ কেনেকুৱা। নমস্কাৰ, সেৱা পাঙাই। মই এগৰাকী তিৱা মহিলা আৰু আমাৰ তিৱাসকল আচলতে খুব পিছপৰা আৰু আমাৰ পিছপৰা মানুহখিনিক মহিলাখিনিক লগত লৈ মই কেনেকৈ আগুৱাই যাব পাৰোঁ আৰু আমাৰ মহিলাখিনিয়ে কেনেকৈ সংস্থাপন পায় সেইটোকে লৈ আগুৱাই যাবলৈ সক্ষম হৈছোঁ আৰু সেইবাবে আজি এটা মোৰ খুব ভাল লগা দিন, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৰফৰ পৰা মোলৈ নিমন্ত্ৰণী পত্ৰ আহিছে। মই মানে ভাবাতকৈ মানে ভাল লাগিছে, সেইকাৰণে অপেক্ষা কৰি থাকে তেনেকুৱা এটা মুহূৰ্তৰ সাক্ষী হৈ স্বচকুৰে দেখিবৰ বাবে আপুনি এবাৰ ৭৯ সংখ্যক যি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পতাকা উত্তোলন কৰিব আৰু বহুত কাৰ্যসূচী আছে, গতিকে তাত অংশগ্ৰহণ কৰিবগৈ। মানে হয়, মোৰ মানে আচলতে এক্সাইটেড আৰু এতিয়া মানে যে বহুত মানে মনৰ আশা আছিল যে তেনেকুৱা এটা অনুষ্ঠানত মই কেতিয়া ভাগ ল'ব পাৰিম, মই কেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিওঁতে একদম ওচৰৰ পৰা শুনিম, এনেকৈ মানে এটা ভাৱ আছিল সদায়। আৰু সেই হেৰিটো আজি লালকিল্লাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ভাষণ দিব মই সন্মুখৰ পৰা শুনিম আৰু আমাক স্পেচিয়েল গেষ্ট হিচাপে নিমন্ত্ৰণ জনাইছে। আজি কেইদিনমানৰ আগত আমাৰ ঘৰলৈ স্পেচিয়েল ব্ৰাঞ্চৰ পৰা দুগৰাকী জ্যেষ্ঠ পৰিদৰ্শক মোৰ ঘৰলৈ আহি মোৰ লগত কথা মাত পাতি মোৰ বিষয়ে গোটেইখিনি জানি গৈছে আৰু এতিয়া বৰ্তমান মোৰ যিটো মই IIE ফালৰ পৰা মই যিটো আমাৰ ট্ৰাইফেডে আমাক যিটো দুখীয়া মহিলাখিনিক আগুৱাই নিবলৈ, জনজাতি মহিলাখিনিক লগত লৈ যি কাম কৰি আছো আৰু এই মহিলাখিনিক আগুৱাই নিবলৈ যিখিনি কৰি আছে তেখেতসকলে সহায়, তেখেতসকলকো মই পুনৰবাৰ মই IIE মোৰ গোটেই আমাৰ ছাৰহঁতক খুব মানে বিশেষভাৱে ধন্যবাদ জনাম, কাৰণ তেখেতসকলৰ সহায়ৰ বাবেই আজিৰ তাৰিখত মই এই অনুষ্ঠানটো আগবঢ়াই নিবলৈ সুযোগ পাইছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মোৰ অন্তৰৰ পৰা তেখেতলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ, তেখেতলৈ মোৰ নমস্কাৰ থাকিল আৰু তেখেতে আজি আমাৰ জনজাতি মহিলাবিলাক, পিছ পৰি থকা জনজাতি মহিলাবিলাকক যদি এই সুযোগটো নিদিলেহেঁতেন হয়তো আমিও এই অনুষ্ঠানটো নেপালোহেঁতেন। সেইকাৰণে এই অনুষ্ঠানটো সুন্দৰকৈ আগুৱাই নিবলৈ মই পাৰে মানে যত্ন কৰি আছোঁ আৰু নিষ্ঠাৰে পালন কৰিম, কাৰণ মই যিকোনো দায়িত্ব মই নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰোঁ আৰু অনাগত দিনত আমাৰ কেন্দ্ৰটোৰ আগুৱাই যোৱাত মই যিমান পাৰোঁ আৰু অলপ কষ্ট কৰিম, মানে আৰু অলপ কষ্ট কৰিব লগা আছে, যিহেতুকে আমাৰ কেন্দ্ৰ এতিয়া বৰ্তমান আমি এক্সিবিশ্যনত আছোঁ, তাৰপিছত আমাৰ এতিয়া ব্যৱসায় আছে, আমি সপ্তাহিকা বজাৰত আমাৰ কেন্দ্ৰৰ দোকান আছে, আমি দোকান চলাওঁ আৰু সময়ত মই নিজেও থাকোঁ দেখুৱাম। এয়া হৈছে গামোচা, আছে এয়া জনজাতীয় গামোচা, তিৱা গামোচা, গতিকে আৰু ইফালে বেগ আছে আৰু এয়া আৰু আপোনালোকে যদি চাই এয়া হৈছে তিৱা অলংকাৰ আৰু পানী মেটেকাৰে তেখেতসকলে এয়া জাপি বেগ সকলোবোৰ তৈয়াৰ কৰিছে। বিভিন্ন ধৰণৰ আছে, প্ৰায় ৩০০ মহিলা পৰিয়াললৈ
এই বাইদেউ কেইগৰাকীয়ে আৰু এই বাইদেউ গৰাকীৰ নেতৃত্বত উঠত হাঁহি বিৰিঙিছে সেই পৰিয়ালকেইটালৈ স্বাৱলম্বিতাৰ বাট দেখিবলৈ সক্ষম হৈছে, যাৰ বাবে তেখেতক এইবেলি ৭৯ সংখ্যক যি স্বাধীনতা দিৱসত তেখেতক লালকিল্লালৈকে তেখেতক নিমন্ত্ৰণ জনাইছে। গতিকে এইটো এটা সুখবৰ অসমবাসী ৰাইজৰ বাবে, মধ্য অসমৰ বাবে সুখবৰ, জনজাতীয় লোকসকলৰ বাবে সুখবৰ, যিহেতু জনজাতীয় মহিলাসকল আৰ্থিকভাৱে দুৰ্বল, তেখেতসকল পৰিয়াল চলিবলৈ অসুবিধা হয়। তেনে সময়তে কিন্তু এনেধৰণৰ প্ৰচেষ্টা, যি প্ৰচেষ্টাৰ দ্বাৰা বহু পৰিয়াল উপকৃত হৈছে। গতিকে আমি প্ৰতিমা কোঁৱৰ বাইদেউৰ যি জয় যাত্ৰা, সেই জয় যাত্ৰাক আমি শলাগ লৈছো। তেখেত আৰু আগুৱাই যাওক আৰু তেখেতে এনেদৰে এই ক্ষুদ্ৰ ক্ষুদ্ৰ কামবোৰ কৰিয়ে যাতে বিশ্ব জয় কৰে, তাৰেই আমি কামনা কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।